নমস্কাৰ। আমি WH কুৱেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। WH কুৱেশ্যনৰ আগৰ ভিডিঅ'টোত আমি হুম কেনেধৰণে ইংৰাজীত প্ৰয়োগ কৰা হয় সেই বিষয়ে শিকিলোঁ। আজি আমি হোৱাট শব্দটো কেনেধৰণে ব্যৱহাৰ হয় সেই বিষয়ে শিকিবলৈ ওলাইছোঁ। হোৱাট শব্দটো অসমীয়াত কি? অসমীয়াত কি বুলি প্ৰশ্ন কৰাটো আমি কৰোঁ আৰু ইংৰাজীত আমি সেইটো হোৱাট শব্দটো প্ৰয়োগ কৰোঁ বা হোৱাট ৱাৰ্ডটো আমি প্ৰয়োগ কৰোঁ। এতিয়া হোৱাট মানে কি ক্ষেত্ৰত ব্যৱহাৰ হয় সেই বিষয়ে ক'বলৈ হ'লে কোনো বস্তু কথা বা কামৰ বিষয়ে প্ৰশ্ন কৰিবলৈ এই হোৱাট WHAT হোৱাট মানে শব্দটো ব্যৱহাৰ কৰোঁ। হোৱাট ব্যৱহাৰ কৰোঁ মানে কোনো বস্তু কথা বা কামৰ বিষয়ে আমি যেতিয়া প্ৰশ্ন কৰোঁ তেতিয়া আমি হোৱাটেৰে আমি প্ৰশ্ন কৰোঁ। এতিয়া উদাহৰণ দিলে আমি ভালদৰে বুজিব পাৰিম। এজ ফৰ এক্সাম্পল বা আমাৰ সহজতে অসমীয়াত যেনে শব্দটো প্ৰয়োগ কৰোঁ, যেনে এনেধৰণৰ হোৱাট ইজ ডেট সৌটো কি বা হোৱাট আৰ ডজ নতুবা আমি এনেধৰণে প্ৰশ্ন কৰোঁ হোৱাট নভেল ডু ইউ লাইক টু ৰিড। হোৱাট ইজ ডেট সৌটো কি বা হোৱাট আৰ ডজ সৌবোৰ কি বা হোৱাট নভেল ডু ইউ লাইক টু কোনখন উপন্যাস পঢ়িবলৈ ভাল পোৱা, এনেধৰণৰ। নতুবা আমি হোৱাট টাইম ইজ ইট ঠিক এনেধৰণৰ। বা হোৱাট কালাৰ is your pen নতুবা what time was she doing this morning ঠিক এনেধৰণৰ আমি প্ৰশ্ন কৰোঁ। নাইবা এনেধৰণে আমি হোৱাট টাইম ডু ইউ গেট আপ নাইবা আমি কিবা এটা বস্তু তৈয়াৰ কৰাৰ ক্ষেত্ৰত হোৱাট ইজ এ চেয়াৰ মেড অফ বৰ্তমান উত্তৰটো ওলাই উড নাইবা আজিকালি প্লাষ্টিক শব্দটো ব্যৱহাৰ কৰিব পাৰি। নতুবা আমি সহজ আছে কি হোৱাট ইজ ইয়ৰ নেম ঠিক এনেধৰণে আমি কি বুলি যদি প্ৰশ্ন কৰোঁ এই সকলোবিলাকতে ইংৰাজীত এনেদৰে হোৱাট শব্দটো ব্যৱহাৰ কৰোঁ। তাৰোপৰি আমি অকুপেশ্যনৰ ক্ষেত্ৰত নাইবা কোনোবা ব্যক্তিৰ যদি আমি বৃত্তি সম্পৰ্কে আমি প্ৰশ্ন কৰোঁ, বৃত্তি বা অকুপেশ্যন সম্পৰ্কে জানিব বিচাৰোঁ, তেতিয়া হ'লেও আমাৰ কি এই হোৱাট শব্দটো ব্যৱহাৰ কৰোঁ। যেনে হোৱাট ইজ ইয়ৰ ফাদাৰ তোমাৰ দেউতাৰে কি কৰে, এনেধৰণৰ প্ৰশ্নবিলাকতো আমি হোৱাট আমি ব্যৱহাৰ কৰোঁ।
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছ দি মোক মটিভেশ্যন দিয়ে যে, লগতে শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আমি আজি WH কুৱেশ্যনৰ হোৱাট ৱাৰ্ডটো কেনেধৰণে মানে কুৱেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেই বিষয়ে শিকিলোঁ। যদি আমি কি বুলি প্ৰশ্ন কৰোঁ অসমীয়াত, আৰু সেই কি বোলা প্ৰশ্নটোৱে আমি ইংৰাজীত হোৱাট শব্দটো ব্যৱহাৰ কৰোঁ। আজিলৈ ইমানে।